মই ৰাতিপুৱা নামঘৰত বন্তি জ্বলাবলৈ আহি দেখিছোঁ যে তলাটো পৰি আছে আৰু দৰ্জাখন বন্ধ হৈ আছে। দৰ্জাখন বন্ধ খুলি চাইছোঁ, আমাৰ যিটো দান পাত্ৰ আছিল সেইটো লোহাৰে নিৰ্মিত। সেই দান পাত্ৰটো কিহেৰে খুলিছে নাজানো আৰু খুলি তাত প্ৰায় 15-20 হাজাৰ মান পইচা হ'ব নেকি, সিমানেই আছিলে। আমাৰ আজি এবছৰৰ পইচা তাত জমা হৈ আছিলে। বন্তি জ্বলোৱা, কিবা আমাৰ ভাদ মাহৰ তিথি, এইবোৰৰো পইচা, বহুত পইচা। এই বস্তুখিনি কোনোবা দুৰ্বৃত্তৰ কাৰ্য বুলি আমি ধৰিছোঁ, কিন্তু সেই দুৰ্বৃত্তৰ কাৰ্য যদিও আমাৰ যিখিনি ইয়াত গাঁৱৰ আৰক্ষী বাহিনী আছিলে, সেই গাঁৱৰ আৰক্ষী বাহিনীয়ে যদি পহৰাৰ ব্যৱস্থা কৰিলেহেঁতেন, তেতিয়া আমাৰ এইখিনি কাম হ'বলৈ নাপালেহেঁতেন। আৰু এটা কথা, এই আমাৰ ওচৰৰ নামঘৰটোৰ ওচৰতে পুলত বহুত ডেকা ল'ৰা ৰাতি প্ৰায় 10-11লৈকে মদ পানী খাই বহি থাকে। সেইখিনিও ব্যৱস্থাটো যদি পুলিচ প্ৰশাসনে লয়, তেতিয়াহ'লে আমাৰ ভাল হ'ব। গাঁৱত মদ পানী খাই পুলত বা অন্য ঠাইত যি চিঞৰ বাখৰ কুশলৰ ব্যৱস্থা যিটো হৈছে, গাঁও আৰক্ষী বাহিনীৰ পেট্ৰলিঙৰ ব্যৰ্থতাৰ কাৰণে হৈছে। কাৰণ তেওঁলোকে যদি পুলত অপেনভাৱে জুই চাই ধৰি, এতিয়া ঠাণ্ডা দিনত জুই ফুৱাই মদ খাই ৰাতি 10-11 বজালৈকে থাকে, তেতিয়াহ'লে সিহঁতৰে কাৰ্য বুলিও ক'ব পাৰি। গতিকে সেইটো এটা বিহিত ব্যৱস্থা ল'লে প্ৰশাসনে ভাল হ'ব। আমাৰ এই মাধৱপুৰ গাঁৱৰ বৌদ্ধিক বৈষ্ণৱ হৰি মন্দিৰত আজি চোৰে তলা ভাঙি চাফাই অভিযান চলালে। এই তলাটো ভাঙিছে মানে ৰ'দেৰে ভাঙিছে। ভাঙি ভিতৰত এটা দান পাত্ৰ আছিলে, দান পাত্ৰটোৰ পৰা কিছু পইচা লৈ গৈছে। গতিকে এনেধৰণৰ চোৰ কাৰ্যই আমাক মানে গাঁওবাসী বা এনেই সমাজ ব্যৱস্থাটোক অকণমান চিন্তিত কৰি তুলিছে। বিশেষকৈ আমাৰ যিখিনি গাঁওৰক্ষী বাহিনী, এই গাঁওৰক্ষী বাহিনীৰ নিষ্ক্ৰিয়তা আৰু কোনো পহৰা ডিউটি নিদিয়াৰ বাবেই এনেকুৱা ধৰণৰ সংঘটিত হৈছে বুলি আমি সন্দেহ প্ৰকাশ কৰিছোঁ। প্ৰায় 10,000-15,000 মান টকাৰ ভিতৰতে আছে, লিখা তেনেকৈ নাই, আমাৰ নামঘৰীয়া জানিব। আজি নামঘৰীয়া আহি ৰাতিপুৱা যেতিয়া চাকি জ্বলাবলৈ আহে, তেতিয়াই মানে তেওঁ চিঞৰিলে যে তলা ভঙা। মই লৰালৰিকৈ গৰু দিবলৈ আহিছিলোঁ, আহি দেখিলোঁ যে হয় তলা ভঙা, আৰু যিটো দান পাত্ৰ বৰ ডাঙৰ ৰ'দৰে সৈতে বনোৱা আছিলে, সেইটো তলা ভাঙি পইচা পাই এইখিনি লৈ গৈছে। বিভিন্ন নামঘৰত আমি দেখিছোঁ চোৰৰ তাণ্ডৱ চলি আছে। ইয়াৰ মূলতে কি বুলি ভাবে আপুনি? এতিয়া আমি গম পাইছোঁ যে আমাৰ নামঘৰটোৰ লগতে আজি দুদিনমানৰ আগত গমাৰিত হৈছে, টহানিত হৈছে, চাহদাম পথাৰত হৈছে। নামঘৰৰ বিলাকত চুৰ হৈছে। এইবিলাকৰ চোৰৰ কাৰণে আচলতে বিশেষকৈ গাঁওৰক্ষী বাহিনী আৰু আৰক্ষী প্ৰশাসনৰ দুৰ্বলতাৰ কাৰণে হৈছে বুলি ভাবিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।